তেওঁ আমাক যিটো জনাইছে তেওঁটো ব্যক্তিগত অসুবিধা আমি সন্মান জনাইছোঁ তেখেতৰ ব্যক্তিগত অসুবিধা নিশ্চয় হ'ব পাৰে আৰু আমি সেইকাৰণে তেখেতে যিখন পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আমি গ্ৰহণো কৰিছোঁ আৰু কৈছোঁ যে যি চমু সময় আপুনি দলত থাকিলে তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ যি সেৱা আগবঢ়ালে তাৰ কাৰণে আমি দল কৃতজ্ঞ ভৱিষ্যতৰ দিনসমূহৰ আপুনি যাতে সুস্বাস্থ্যৰে থাকে আপুনি যাতে সামাজিক জীৱনতো যাতে ভালকৈ কাম কাজ কৰি থাকিব পাৰে তাৰ কাৰণে আমাৰ ফালৰ পৰা অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সেইবোৰ সময়ৰ লগে লগে আপোনালোকে দেখা পাব নিৰূপণ হ'ব আমি আমাৰ ফালৰ পৰা প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া এইটোৱে আমাৰ সকলোৰে প্ৰতি আমাৰ শুভেচ্ছা আছে আমি সকলোৱে আমাৰ ভৱিষ্যতৰ দিনসমূহত আমি আমাৰ দলৰ নেতা কৰ্মকৰ্তাসকলে আমি আমাৰ লক্ষ্যলৈ আগবাঢ়ি গৈ আছোঁ আমাৰ দলত বহুত আগতে আহি গুচিও গৈছে দলত জন্মলগ্নৰ পৰা থকা মানুহ বহুতো গুচি গৈছে কিন্তু তথাপিও আমি আদৰ্শ আমি 24, 21, 26ত এগৰাকী বিধায়ক আৰু সাংসদো পোৱা নাই কিন্তু তথাপিও আজি আমি দৃঢ় প্ৰতিজ্ঞ আমি প্ৰচণ্ড আত্মবিশ্বাসী অসমৰ জনগণে নিশ্চিতভাৱে আমাক এদিন লগ দিব আৰু তাৰ কাৰণে আমি কাম কৰি যাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ